কেণ্ডেলষ্টিক পেটাৰ্ণ ভিডিঅ'টোত দেখাব গৈ আছো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা এণ্ড ভাল লাগিলে লগৰটোক শ্বেয়াৰ কৰি দিয়া যাতে সিও শিকক কেণ্ডেলষ্টিক পেটাৰ্ণৰ বিষয়ে তেনেহ'লে ব'লা লেপটপৰ স্ক্ৰীণত চাওঁ আজি বুজো কোনটো কেনেকুৱা হয় কেণ্ডেলষ্টিক পেটাৰ্ণ এণ্ড কমেণ্ট এটা কৰি দিবা তোমাৰ ট্ৰেডিং ষ্টাৰ্ট কৰা কিমান দিন হ'ল লেপটপৰ স্ক্ৰীণত আহি গ'লো ষ্টাৰ্ট কৰোঁ তেনেহ'লে ভিডিঅ'টো চ' ফাৰ্ষ্ট তোমালোকে ন'টিচ কৰিবা সদায় যে কেণ্ডেলডালৰ তলৰটো কোৱা হ'ব ল আৰু ওপৰটো কোৱা হ'ব হাই এইটো অলমষ্ট চবে জানাই গম পাইছাই মাৰ্কেটত আহিছা যেতিয়া ওপৰটো হৈ গ'ল হাই আৰু তলৰটো হৈ গ'ল ল ফাৰ্ষ্ট কেণ্ডেলডাল ইয়াতে হামাৰ আছে চ' হামাৰ গম পাইছাই ইয়াৰ বডিটো দেখিয়ে গম পাইছা নিশ্চয় যে হামাৰ এডালৰ নিচিনা ফৰ্ম হৈ আছে মানে তলৰটো উইক আৰু ওপৰৰখিনি বডিটো আছে চ' এডালক চিম্পল হামাৰ বুলি কোৱা হয় এডাল যেতিয়া মাৰ্কেটত বনে তেতিয়া তাৰ পৰা মানে কি হয় বুলিছ হোৱা চান্স থাকে কাৰণ ইয়াতে বাইং ষ্ট্ৰং হয় আৰু চেলিংটো তোমাৰ ষ্ট্ৰং নাথাকে উইক থাকে চ' এডাল ফৰ্ম হ'লে বুলিছ হোৱাৰ খুব চান্স থাকে নেক্সট আহি গ'ল বুলিছ এংগলফিং বুলিছ এংগলফিং মানে হৈ গ'ল কি হ'ল যে মাৰ্কেটত যেতিয়া এডাল ৰেড কেণ্ডেল বনে এনেকে আৰু তাৰ পিছত সেই কেণ্ডেলডালক এংগলফ কৰি পেলাই এডাল গ্ৰীণ কেণ্ডেল বনি যায় ডাঙৰকে অৰ্থাৎ কি হ'ল এই কেণ্ডেলডালক এই গ্ৰীণ কেণ্ডেলডালে তাৰ ভিতৰত সোমাই ল'লে তেতিয়া আমি ইয়াতে বুলিছ পেটাৰ্ণ দেখিবলৈ পাওঁ মানে ইয়াৰ পৰা মাৰ্কেট বুলিছ হোৱা খুব চান্স থাকে নেক্সট আহি গ'ল বুলিছ মাৰ'বুজু তো বুলিছ মাৰ'বুজু মিনছ যাৰ উইক নাই ইয়াতে চোৱা ইয়াতে উইকনেছ নাই একো ঠিক আছে যেতিয়া এডাল ৰেড কেণ্ডেল এনেকৈ ফৰ্ম হ'ব লগতে এডাল গ্ৰীণ এনেকৈ ফৰ্ম হৈ গ'ল তো এই পেটাৰ্ণটো দেখা পালে তাৰ পৰাও ছেম মাৰ্কেট বুলিছ হোৱাৰ সম্ভাৱনা বহুত বেছি হৈ যায় নেক্সট আহি গ'ল টুইজাৰ বটমত ছেম হামাৰৰ নিচিনাই হয় বাট ওপৰৰ পিনে ক্লজ হৈ থাকে ঠিক আছে ওপৰৰ পিনে তোমালোকে চোৱা মানে বডিটো আছে বাট হামাৰত চোৱা অকণমান এইটো অকণমান দেখা পাবা এই লাইনডাল চোৱা মাজৰ এডাল যোনডাল হামাৰত আছে অকণমান ওপৰলৈ বাট টুইজাৰ বটমত কি হৈছে নাই ডাইৰেক্ট ক্লজ হৈ আছে চ' যেতিয়া এনেকুৱা বনিব মাৰ্কেটত তেতিয়া গম পাবা যে ইয়াৰ পৰা বুলিছ হোৱাৰ বহুত বেছি চান্স থাকে নেক্সট আহি গ'ল মৰ্ণিং ষ্টাৰ চ' মৰ্ণিং ষ্টাৰত কি হয় দেখা পাইছা ষ্টাৰ নামটোতে গম পাইছা যে ইয়াত ষ্টাৰ এটা ফৰ্ম হৈছে ঠিক আছে চ' এইটো যোনটো দেখিছা ষ্টাৰ এটা এইটো প্লাছ আইকনটো যোনটো প্লাছ দেখিছা তো যেতিয়া এটা ৰেড কেণ্ডেল এনেকৈ মানে ৰেড বিয়েৰিছ হৈ মাৰ্কেট এনেকৈ আহি আছে ধৰা মাৰ্কেট বিয়েৰিছ হৈ আহি আছে লাইক মাৰ্কেট বিয়েৰিছ হৈ এনেকৈ আহি আছে আৰু ধৰা এইখিনিতে ৰেড কেণ্ডেলডাল আছে এইটো এই এনেকুৱা আনডিচিশ্যনেল এডাল কেণ্ডেল বনাৰ পিছত যাৰ নেকি বডিটো নাই মানে কমপ্লিট উইক তাৰপিছত যদি এডাল এনেকৈ গ্ৰীণ কেণ্ডেল বনি যায় তেনেহ'লে গম পাবা যে ইয়াৰ পৰা আৰু গ্ৰীণ বনাব এনেকৈ গ্ৰীণ বনাই এই বুলিছ হৈ যাব মাৰ্কেট চ' এইটো কোৱা হয় মৰ্ণিং ষ্টাৰ চ' এতিয়া আমি জানিম বিয়েৰিছ ৰিভাৰ্চেল পেটাৰ্ণ চ' এইখিনি মই কাটি লৈছোঁ অ'কে চ' এতিয়া আমি বিয়েৰিছ ৰিভাৰ্চেল পেটাৰ্ণ জানিম ইয়াতো ঠিক একেই ফাৰ্ষ্টটো হৈ গ'ল শ্বুটিং ষ্টাৰত লাইক হামাৰৰ উল্টাটো দেখা পাইছা হামাৰৰ উল্টাটো হয় ইয়াতে যেতিয়া এডাল কেণ্ডেল ফৰ্ম হ'ব মাৰ্কেটত তেতিয়া গম পাবা যে মাৰ্কেট মানে বিয়েৰিছ হোৱা বহুত বেছি চান্স থাকে কাৰণ তলৰ পিনে বডিটো আছে ওপৰৰ পিনে উইক এইটো ছিগনেল দিছে যে ইয়াতে চেলিং ষ্ট্ৰং আছে বাট বাইং ষ্ট্ৰং নাই চ' যেতিয়া এনেকুৱা ফৰ্ম হ'ব তেতিয়া বাই প্লেন কেতিয়াও নকৰিবা চেলিঙৰ প্লেন কৰিবা ঠিক আছে মানে কি কৈছোঁ পুট বাই কৰিবলৈ যদি অপশ্যন বাইং কৰা তেনেহ'লে পুট বাই কৰিবলৈ ইয়াতে প্লেন কৰিবা চ' নেক্সট আহি গ'ল বিয়েৰিছ এংগলফিং ছেম যেনেকৈ আমি গম পাইছিলোঁ ইয়াতে বুলিছ এংগলফিং তেনেকৈ বিয়েৰিছ এংগলফিঙত কি হয় এডাল গ্ৰীণ কেণ্ডেল আছে এডালক এই ৰেড কেণ্ডেলডালে মানে এংগলফ কৰি দিলে ইয়াক সোমাই ল'লে ভিতৰত তো তাৰপিছত কি হ'ব ইয়াত এইটো বুজা গৈছে যে বাইঙতকৈ চেলিংটো বেছি ষ্ট্ৰং আছে ঠিক আছে চ' চেলিং ষ্ট্ৰং আছে যেতিয়া ইয়াত আকৌ ৰেড কেণ্ডেল এনেকৈ বনাই তললৈ এনেকৈ আহি থাকিব তো চ' যেতিয়াই চাৰ্টত দেখা পাবা এনেকুৱা কেণ্ডেল বনা তেতিয়াই তোমালোকে পুট ছাইডত প্লেন কৰিবা নাকি কল ছাইডত তোমালোকে প্লেন কৰি দিছা পুট ছাইড ঠিক আছে নেক্সট আহি গ'ল বিয়েৰিছ মাৰ'বুজু তো যেনেকৈ আছিলে আমাৰ বুলিছ মাৰ'বুজু ঠিক তেনেদৰে বিয়েৰিছ মাৰ'বুজু একেই হয় ইয়াত একো বেলেগ চেঞ্জেছ নাই গ্ৰীণ বনিব ইয়াত এবাৰ তাৰপিছত ৰেড এনেকৈ বনিব য'ত নেকি উইক নাই বডি একো পুৰা কমপ্লিট বডি ফৰ্ম হয় এডালৰ পিছত এডাল আহি যায় তেতিয়া গম পাবা যে ইয়াতে কি হ'ল যে বিয়েৰিছ ট্ৰেণ্ডটো বিয়েৰিছ হ'ব গৈ আছে নেক্সট আহি গ'ল টুইজাৰ টপ আমি ইয়াত পাইছিলোঁ টুইজাৰ বটম
যেতিয়া বুলিছ ৰিভাৰ্চেল পেটাৰ্ণ চাইছিলো, এইটো চোৱা বুলিছ ৰিভাৰ্চেল পেটাৰ্ণ যেতিয়া চাইছিলো তেতিয়া আমি পাইছিলো টুইজাৰ বটম। এতিয়া আমি যেতিয়া বিয়েৰিছ ৰিভাৰ্চেল পেটাৰ্ণ চালো ইয়াতে আমি পাইছো টুইজাৰ টপ। কিন্তু কেণ্ডেল কিডাল ঠিক একেই বাট উল্টা হয়, বাকী একো চেঞ্জেছ নাই, তেনেকুৱা উল্টা হয়। চ' সদায় মনত ৰাখিবা যেতিয়া এনেকুৱা ধৰণৰ কেণ্ডেল দেখা পাবা মাৰ্কেটত, তেতিয়া তাৰ পৰা তললৈ অহা খুব বেছি চান্স থাকে, মানে চেলিং ষ্ট্ৰং হয় আৰু বাইং উইক হৈ যায়। নেক্সট আহি গ'ল ইভিনিং ষ্টাৰ। চ' যেনেকৈ আমি মৰ্ণিং ষ্টাৰ পালো, ইয়াতে মৰ্ণিং ষ্টাৰ পালো, ঠিক তেনেদৰে ইভিনিং ষ্টাৰ ফাৰ্ষ্টত এডাল গ্ৰীণ বনিব, ওপৰত তোমাৰ ষ্টাৰৰ নিচিনা ফৰ্ম হ'ব এডাল কেণ্ডেল, তাৰপিছত আমাৰ ৰেড কেণ্ডেল এডাল ফৰ্ম হয়, মাৰ্কেট তললৈ বিয়েৰিছ হোৱা বহুত বেছি চান্সেছ বনাই দিয়ে। তো মই আঁকি গোটেইখন লেতেৰাই কৰি পেলালো, তো এডজাষ্ট অলপ কৰি ল'বা আৰু, লেতেৰাই কৰি দিলো। তো এতিয়া আহি গ'ল ষ্ট্ৰেংথ অফ কেণ্ডেল ষ্টিক। তো ইয়াতে আছে মষ্ট বুলিছ, মানে এনেকুৱা যদি ডাঙৰ কেণ্ডেল দেখা তেনেহ'লে একদম কনফাৰ্ম হৈ যাবা যে মাৰ্কেট বুলিছ হ'ব গৈ আছে। ঠিক আছে, এনেকুৱা যদি দেখা বুলিছ হ'ব গৈ আছে আৰু কল চাইডত প্লেনিং কৰিবলৈ পাৰা মানে, ঠিক আছে। চ' এনেকুৱা মানে এডাল চবতকৈ বেছি বুলিছ, নেক্সট এডাল, তাৰপিছত আনডিচিশ্যনেল হ'লে মানে তুমি গম নোপোৱা যে এইটো বুলিছ হ'ব নে মাৰ্কেট বিয়েৰিছ হ'ব। চ' এনেকুৱা কেণ্ডেল বনিলে সদায় ইগন'ৰ কৰিবা, ট্ৰেড লওঁতে এনেকুৱা কেণ্ডেল ইগন'ৰ কৰিবা। তো এইপিনে এই চাৰিডাল যোনকেইডাল কেণ্ডেল এইকেইটা হৈ গ'ল বিয়েৰিছ, মষ্ট বিয়েৰিছ, ঠিক আছে। মানে এফালৰ পৰা এডাল নম্বৰ 1 হৈ গ'ল, এডাল নম্বৰ 2, এডাল নম্বৰ 3 হৈ গ'ল, এডাল তোমাৰ তাৰপিছত নম্বৰ 4 হৈ গ'ল এডাল। চ' এইখিনি তোমালোকে পাৰিলে স্ক্ৰীনশ্বট মাৰি লোৱা, মই কাটি দিছোঁ, স্ক্ৰীনশ্বট মাৰি লোৱা তেতিয়া সুবিধা হ'ব। তো এইখিনি স্ক্ৰীনশ্বট মাৰি লোৱা যোনে চাই আছা, আৰু এখনো মাৰি লোৱা, অ'কে স্ক্ৰীনশ্বট মাৰি লোৱা, ঠিক আছে। নেক্সট এখনো মাৰি লোৱা। তাৰপিছত আমি ইয়াতে ইনডিচিশ্যন কেণ্ডেল এইকেইডাল চোৱা, স্পিনিং টপ, এনেকুৱা কেণ্ডেল যদি বনে তেনেহ'লে তোমালোকৰ কি হয়, এইডালক কোৱা হয় স্পিনিং টপ বুলি। বাট এই কেণ্ডেলডাল যেতিয়া ফৰ্ম হ'ব তেতিয়া তোমালোকে ডিচিশ্যন ল'ব নোৱাৰা যে কোনফালে মাৰ্কেট একচুৱেলি যাব, কল যাব পুট যাব, ডিচিশ্যন ল'ব নোৱাৰি যেতিয়া এনেকুৱা কেণ্ডেল বনে। চ' ইগন'ৰ কৰিবা এনেকুৱা কেণ্ডেল যেতিয়া দেখা পাবা। নেক্সট ডজি। তো এডাল হৈ গ'ল ডজি, যোনটো আমি পাইছিলোঁ মৰ্ণিং ষ্টাৰ ইভিনিং ষ্টাৰত দেখা পাইছিলোঁ এইডাল। তো এই ডজি কেণ্ডেলডাল যেতিয়া বনে এডালো ইনডিচিশ্যন পেটাৰ্ণ বুলিয়ে জনা যায়, বিকজ গম নোপোৱা নাযায় ইয়াৰ পৰা মাৰ্কেট এতিয়া তলত যাব নে ওপৰত যাব, এইটো এইডাল কেণ্ডেল দেখি আমি ক'ব নোৱাৰোঁ। তাৰপিছত এইডালো ঠিক তেনেদৰে তোমালোকৰ ইনডিচিশ্যন পেটাৰ্ণ হয়, এইডালো ইনডিচিশ্যন পেটাৰ্ণ হয়। এইবোৰ বনিলে ইগন'ৰ কৰিবা মাৰ্কেটত, একদম এণ্ট্ৰি প্লেন নকৰিবা। তো ইয়াতে বহুত বেছি চান্স থাকে তোমাৰ ট্ৰেডটো ৰং হ'ব পাৰে। তাৰপিছত আহি গ'ল ট্ৰিপুল বুলিছ পেটাৰ্ণ। চ' ইয়াতে দেখা পাইছা যে 3 ইনচাইড আপ ফাৰ্ষ্টত বনি গ'ল এডাল ৰেড, তাৰপিছত যেতিয়া এডাল গ্ৰীণ বনিলে, সেই কেণ্ডেলডালৰ পিছত যোনডাল এইডাল কেণ্ডেল গ্ৰীণ বনিছে, এই কেণ্ডেলডালে দেখা পাবা যে এই কেণ্ডেলডালক লটো টাচ নকৰাকৈ ওপৰত বনিছে। চ' ইয়াৰ মাজত গেপ আছে, ঠিক আছে, ইয়াৰ মাজত গেপ আছে। তো এনেকুৱা যদি দেখা পোৱা তেনেহ'লে ইয়াতে এটা এণ্ট্ৰি প্লেন হয়। এই কেণ্ডেলডালৰ তুমি SL ৰাখিব পাৰা আৰু এইখিনিত এণ্ট্ৰি প্লেন কৰিব পাৰা, আৰু ইয়াৰ পৰা ঠিক অলপ ওপৰলৈ যাব পাৰে মাৰ্কেট। চ' এইটো কোৱা হয় 3 বুলিছ পেটাৰ্ণ। আৰু এইপিনে হৈ গ'ল এইটো এনেকুৱা পেটাৰ্ণ দেখা পাবা। যোনে চাৰ্ট চাইছা সি নিশ্চয় অলপ আইডিয়া পাইছা যে কেনেকুৱা পেটাৰ্ণখিনি দেখা পাইছা নে নাই আল্টিমেট। আৰু যোনে নাই চোৱা, মই এইটো ক'ম যে তোমালোকে এই ভিডিঅ'টো চোৱাৰ পিছত চাৰ্টখন চাবা, এটলিষ্ট এবাৰ হ'লেও চাবা। নিফটি হওক বা ক্ৰিপ্ট' কাৰেঞ্চিটো বিটকইনৰ চাৰ্ট বা এনি আদাৰ এনেকুৱা চাৰ্টবোৰ চাবা। আৰু এটা কথা মনত ৰাখিবা যে কেণ্ডেলষ্টিক পেটাৰ্ণ শিকিলে যে তুমি প্ৰত্যেকটো ট্ৰেড ছাকচেছ কৰিবা সেনেকুৱা একো কথা নহয়। কেণ্ডেলষ্টিক পেটাৰ্ণ আমি এইটো কাৰণে জানিব লাগে কাৰণ মাৰ্কেটত কিছুমান কনফাৰ্মেশ্যন লাগে। আমি ডাইৰেক্টলি পেটাৰ্ণৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াও ট্ৰেড ল'ব নোৱাৰোঁ, কাৰণ ইয়াতে বহুত ট্ৰেপিং হয়। চ' এইটো কাৰণে জানা উচিত যে তুমি বেলেগ এটা ষ্ট্ৰেটেজি ইউজ কৰিছা আৰু তাতে তুমি কনফাৰ্মেশ্যনৰ কাৰণে কেণ্ডেলষ্টিক পেটাৰ্ণটো চেক কৰি পেলাই ট্ৰেড প্লেন কৰিছা, ঠিক আছে। তো এতিয়া হৈ গ'ল নেক্সট ট্ৰিপুল বুলিছ পেটাৰ্ণৰ পিছত ট্ৰিপুল বিয়েৰিছ পেটাৰ্ণ, ঠিক ইয়াৰ উল্টাটো হয়, বাকী একো বেলেগ তেনেকুৱা একো নহয়। তো ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। তো নেক্সট লগ পাম অন্য এটা টপিকত, ধুনীয়া বিগিনাৰৰ কাৰণে বেষ্ট টপিক
ভিডিঅ' আহি আছে গতিকে অলপ লেট হৈছে বেলেগ কাম কৰি আছোঁ চ' কিন্তু আহিব গতিকে চেনেলটো কৰি দিবা ছাবস্ক্ৰাইব আৰু লগ পাম অন্য এটা ভিডিঅ'ত বাই